Hello guys, welcome to our YouTube channel Idrotic. আজি ভিডিওটিত আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ এডমিশন যে নোটিফিকেশন তাৰ বিষয়ে অকমান কবলৈ লৈছো সো এডমিশন PhD PG তাৰ পিছত UG BTech আৰু MTech program যে নোটিফিকেশন ওলাইছে এই নোটিফিকেশনত আমি অকমান এই ভিডিওটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক জনাব বিচাৰিছো PhD প্ৰগ্ৰামত যিবোৰ ছাত্ৰ-ছাত্ৰী অলৰেডি নেট JRF LS অথবা SLET GATE CWE এক্সাম আদি ক্লিয়াৰ আছে তেনেবোৰ ছাত্ৰ-ছাত্ৰীয়ে অকল পাৰ্সোনাল ইন্টাৰভিউ বহিব লাগিব আনহাতে যিবোৰ ছাত্ৰ-ছাত্ৰী এনেকুৱা ধৰণৰ এক্সাম ক্লিয়াৰ নাই তেওঁলোকেও TUEE এক্সাম বহি পিনে সেই এক্সামটো যদি ক্ৰ্যাক হয় তেতিয়াহলে তাৰ ফলাফল অনুসৰি পাৰ্সোনাল ইন্টাৰভিউ বহিব লাগিব PG প্ৰগ্ৰামৰ বাবে যি MTech প্ৰগ্ৰাম PG তাৰ বাবে দুটা অপচন দিয়া হৈছে প্ৰথম হৈছে গেট পৰীক্ষাৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু যিবোৰ পৰীক্ষাৰ্থীয়ে গেট পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই নাইবা গেট এক্সাম ক্ৰ্যাক হোৱা নাই তেওঁলোকে TUEE 2024 নাইবা CUET PG দ্বাৰা এডমিশন ল'ব পাৰিব তাৰ পিছতে আমাৰ নোটিফিকেশন দিয়া হৈছে যে MA MSc LLM MTTM MCA MCOM BEd আদি প্ৰগ্ৰামৰ বাবে তো ইয়াতে আগৰবাৰত CUET PG দ্বাৰা গুটেখিনি ছাত্ৰ-ছাত্ৰী লোৱা হৈছিল কিন্তু এইবাৰ TUEE 2024 ৰ পৰা 80% ছাত্ৰ-ছাত্ৰীসকলক লোৱা হ'ব আনহাতে 20% সিট ফিল আপ কৰিব CUET PG 2024 সো যোৱাবাৰতকে এইটো ডিফাৰেন্স এবাৰ ক্ৰিয়েট কৰা হ'ল আনহাতে MA in Mass Communication and Journalism and MA in Social Work will hold personal interviews following TUEE 2024 যিবোৰ ছাত্ৰ-ছাত্ৰী মাস কমিউনিকেশনত MA কৰিব বিচাৰে নাইবা MA সোশ্যাল ওয়ার্কত কৰিব বিচাৰে তেনেকুৱা ছাত্ৰ-ছাত্ৰীসকলৰ TUEE এক্সাম হোৱাৰ উপৰিও পাৰ্সোনাল ইন্টাৰভিউ লোৱা হ'ব আনহাতে এই আটাইবোৰ লিংক যিখিনি আছে মই ভিডিও ডেসক্ৰিপচনত দি দিম যাতে ছাত্ৰ-ছাত্ৰীসকলে এই লিংকৰ জৰিয়তে এডমিশনৰ যি পোৰ্টেল তালৈ ইজিলি যাব পাৰে M ডিজাইন মাস্টাৰ অফ ডিজাইন প্ৰগ্ৰামৰ বাবে CWD GATE DAT এক্সামৰ দ্বাৰা লোৱা হ'ব নতুবা কোনোবা ছাত্ৰ-ছাত্ৰী যদি এইকেইটা এক্সাম ক্লিয়াৰ নাথাকে তেতিয়াহলে TUEE 2024 তেওঁলোকে বহিব পাৰিব আনহাতে এইবোৰ এক্সাম হোৱাৰ পিছত যিখিনি স্কোৰ হ'ব সেই স্কোৰৰ পিছত এখন লিষ্ট বনোৱা যাব সেই লিষ্ট অনুযায়ী ছাত্ৰ-ছাত্ৰীসকলৰ পাৰ্সোনাল ইন্টাৰভিউ লোৱা হ'ব MSc in Molecular Biology and Biotechnology যেটো প্ৰগ্ৰাম আছে এটো এডমিশন MBBT বিভাগত যেটো হ'ব GATB স্কোৰ আৰু সাই ছাত্ৰ-ছাত্ৰীসকলক লোৱা হ'ব যেটো NTR দ্বাৰা কণ্ডাক্ট কৰা হয় আনহাতে MBA প্ৰগ্ৰামত স্কোৰ অবটেইন ইয়াতে MBA প্ৰগ্ৰামত আমাৰ কি লোৱা হ'ব স্কোৰ অবটেইন ইন CAT MET CMET SET ATMA আদি এক্সামৰ দ্বাৰা লোৱা হ'ব গ্ৰুপ ডিসকাশন আৰু লগতে পাৰ্সোনাল ইন্টাৰভিউ থাকিব তিনিটা প্ৰসিডিউৰ ফলো হ'ব তাৰপিছতে ইন্টিগ্ৰেটেড প্ৰগ্ৰাম যেটো NEP 4+1 কাৰিকুলাম আছে NEP 2020 যেটো ফলো হ'ব এটো ছাত্ৰ-ছাত্ৰীসকলৰ যেটো যি ইন্টিগ্ৰেটেড MCOM ইন্টিগ্ৰেটেড MSc ইন্টিগ্ৰেটেড MA ইন্টিগ্ৰেটেড BSc BEd আমি ছাত্ৰ-ছাত্ৰীসকলক CUET UG 2024 ৰ দ্বাৰা সিলেক্ট কৰা হ'ব আৰু CUET UG ৰেজিষ্ট্ৰেচন নম্বৰ আৰু আপডেট ফৰ্ম with the CUET score during the second phase ত ইয়াৰ কি দিব লাগিব CUET application registration number update আদি দিব লাগিব তো যিসকল ছাত্ৰ-ছাত্ৰীয়ে CUET UG এপিয়াৰ হ'ব তেওঁলোকে ইয়াত গৈ পিনে গোটেই বস্তুটো লিংকটো চাব পাৰে লিংকটো আমি ভিডিও ডেসক্ৰিপচনত দি দিম আনহাতে BTech প্ৰগ্ৰামত JEE মেইনছৰ এক্সামৰ পৰা লোৱা হ'ব NTR দ্বাৰা কণ্ডাক্ট কৰা তাৰোপৰি ইয়াতে ইম্পৰ্টেন্ট কথাটো হ'ল যে 60% সিট reserved for permanent resident of northeastern state আৰু এবোৰ এনেকৈ ফিল আপ কৰা হ'ব আৰু বাকি 40% সিট ওপেন মানে থাকিব যেটো সেন্ট্ৰাল কাউন্সিলিংৰ দ্বাৰা হ'ব আনহাতে BTech লেটাৰেল এন্ট্ৰি TUEE যি এক্সাম তাৰ দ্বাৰা লোৱা হ'ব বেচেলৰ অফ ডিজাইন এক্সামৰ বাবে UCEED DAT প্ৰিলিমছ JEE মেইন স্কোৰ আৰু TUEE 2024 ৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক লোৱা হ'ব ইয়াতেও 60% সিট নৰ্থ ইষ্টৰ ষ্টেটৰ বাবে ৰিজাৰ্ভ থাকিব বাকি 40% সিট ওপেন থাকিব আনহাতে BA ইন চাইনিজত আমাৰ গোটেই ছাত্ৰ-ছাত্ৰীসকলে UG যি CUET তাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে ভৰ্তি হ'ব পাৰিব আৰু UG যি প্ৰগ্ৰাম এই গোটেই প্ৰগ্ৰামখিনি CUET দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক লোৱা হ'ব PG ৰ 20% যি সিট হেতু CUET PG দ্বাৰা লোৱা হ'ব বাকি 80% সিট
যি TUEE এক্সাম তাৰ দ্বাৰা লোৱা হ'ব তো ইম্পৰ্টেন্ট ডেট এতিয়ালৈকে কোনো ধৰণৰ মেনচন কৰা হোৱা নাই যিখিনি এটো যেটো তেজপুৰ ইউনিভাৰ্সিটি ওয়েবসাইট আছে এটো এতিয়ালৈকে ইম্পৰ্টেন্ট ডেটস একো ধৰণৰ মেনচন কৰা হোৱা নাই তো যিখিনি এক্সাম এতিয়ালৈকে কন্ডাক্ট হোৱা নাই CUT PG বা CUT UG এতিয়ালৈকে কন্ডাক্ট হোৱা নাই তেওঁলোকৰ ফৰ্ম ফিলআপ চলি আছে তো তাৰ পিছতে এইটো স্কোৰবোৰ আপডেট কৰিব লাগিব সেই প্ৰসিডিউৰটো আৰম্ভ হ'ব কিন্তু ফৰ্ম ফিলআপ এতিয়া অলৰেডি আৰম্ভ হৈছে এটো MBA ৰেজিষ্ট্ৰেচন PG ৰেজিষ্ট্ৰেচন BTech lateral entry Bachelor of Design PhD Master of Design already registered ছাত্ৰ-ছাত্ৰী আৰু PG program through CUT PG 2024 এই গুটে কেইটাৰ বাবে বেলেগ বেলেগ লিংক দিয়া হৈছে এই যেটো লিংক এটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আৰু ইয়াতে গুটে নোটিফিকেশন বোৰ ইয়াতে পাই থাকিব গুটে নোটিফিকেশন দেন সিলেবাস কিনি ইয়াতে পাই যাব TUEE এক্সামৰ দেন টেন্টেটিভ শিডিউল যি দিয়া আছে টেন্টেটিভ শিডিউলত তেওঁলোকে ইয়াতে মেনশন কৰিছে যে ওপেন হৈছে এটো 14 ফেব্ৰুৱাৰীৰ পৰা আৰু ক্লোজিং ৰেজিষ্ট্ৰেচন ক্লোজ হ'ব এপ্ৰিলৰ 2014 এপ্ৰিলৰ 19 তাৰিখে সেকেন্ড ফেজ অফ CUT PG এপ্লিকেশন প্ৰসেস মানে যিবোৰ মাৰ্ক আপডেট কৰাৰ পিছতে যেটো হ'ব মাৰ্কৰ পিছত মাৰ্ক আদি দিয়াৰ পিছত যেটো হ'ব হেতু 5 মেৰ পৰা 30 মেলৈ থাকিব সেকেন্ড ফেজ অফ UG এপ্লিকেশন প্ৰসেস ওয়ান ডে আফটাৰ ডিক্লাৰেশন অফ ৰিজাল্ট বাই NDA যেতিয়া ইয়াৰ ৰিজাল্ট সমূহ দিয়া হ'ব তাৰ পিছতে that এদিন পিছতে ইয়াৰ ৰেজিষ্ট্ৰেচনটো আৰম্ভ হ'ব প্ৰসেসিং অফ এডমিট কাৰ্ড এণ্ড এটেন্ডেন্স অফ এক্সাম শিডিউল এটো আৰম্ভ হ'ব 4 ৰ পৰা 18 মে আনহাতে সেন্ডিং অফ এডমিট কাৰ্ড টু TUEE ক্যান্ডিডেটস 19 ৰ পৰা 29 মেৰ ভিতৰত এডমিট কাৰ্ড সমূহ পাই যাব TUEE যেটো এক্সাম কন্ডাক্ট হ'ব 30 মেৰ পৰা 3 জুনলৈকে আনহাতে পাবলিকেশন অফ CUT PG TUEE CUT UG ফাইনাল মেৰিটস যি মেৰিট লিষ্ট পাবলিশ হ'ব 25 জুন তাৰিখে আনহাতে এডমিশন প্ৰসিডিউৰবোৰ ষ্টাৰ্ট হ'ব 8 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত আনহাতে যিবোৰ ক্লাছসমূহ কন্ডাক্ট হ'ব 29 জুলাই 2024 ৰ পৰা সো এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো ভাল পালে তেতিয়াহলে লাইক কৰিব আৰু যিবোৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰিপাৰেচন কৰি আছে নাইবা বিভিন্ন কোৰ্সত এডমিশন ল'ব বিচাৰে এই ভিডিওটি তেওঁলোকৰ মাজত শেয়াৰ কৰিব পাৰে ধন্যবাদ